হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক এখন সুন্দৰ সাঁচি বাগান দেখুৱাই আছোঁ। এয়া চাওক, এনেকুৱা এখন খুব সুন্দৰ সাঁচি বাগান গঢ়ি তুলিবলৈ আপোনাক বেছি সময় নালাগে। মাত্ৰ আপোনাৰ অলপ মাটি থাকিলেই আপুনি এনেকুৱা এখন সুন্দৰ সাঁচি বাগান গঢ়ি তুলিব পাৰিব। আৰু আপুনি অতি সহজতেই লাখ লাখ টকা লৈ থাকিব পাৰিব। কিন্তু কথা হ'ল যে আপুনি ভাল জাতৰ সাঁচি গছ ৰুবই লাগিব। এই সাঁচি গছবিলাক যে দেখিছে, প্ৰত্যেক জোপাই কিন্তু তেলি সাঁচি। চাওক, আপুনি কালাৰবিলাকতে ধৰিব পাৰিব। আৰু তাৰ পাতবিলাক চাওক, ইয়াৰ পাতবিলাক কম। এই যে এজোপা প্ৰকাণ্ড গছ দেখি আছে, তাৰ ফাটবিলাক আপুনি দেখি আছে, বা তাৰ ফুটাবিলাকো আপুনি নিশ্চয় ধৰিব পাৰিছে। এইজোপা গছত বহু লাখ টকা পাব, কিন্তু এই মানুহজনে এতিয়াও গছ বিকাৰ কথা কোনো চিন্তাই কৰা নাই। এইখন বাগানত নোসোমায়, প্ৰায় 10 বছৰমানৰ মূৰত এবাৰ মানুহ সোমায়। গতিকে সাঁচি গছ এজোপাত আপোনাৰ লাখ টকা ল'বলৈ হ'লে, মানে এজোপা গছত লাখ লাখ টকা ল'বলৈ হ'লে আপোনাৰ ধৈৰ্য লাগিব। এই মানুহজনে যিমানেই প্ৰয়োজন নহওক, এই সাঁচি গছ বিকি কিবা এটা কৰিম এইটো ভবা নাই। তেওঁ মাত্ৰ সাঁচি গছ ডাঙৰ কৰিহে আছে। আপুনি যিমানলৈকে মনিব পাৰিছে তালৈকে কিন্তু প্ৰতিখন সাঁচি গছেই আছে। চাওক, মই যদি গৈ থাকোঁ, এই সাঁচি বাগানখন শেষ নহয়। মানে এই সাঁচি বাগানখন পাৰ হোৱাৰ পিছত মই আকৌ এখন সাঁচি বাগান পাম, আকৌ পাৰ হোৱাৰ পিছত আকৌ এখন ইয়াতকৈও গভীৰ সাঁচি বাগান পাম। এনেকৈ যদি মই গৈ থাকোঁ, ঠিক ঘৰৰ পৰা 1 কিলোমিটাৰ, এই জেগাৰ পৰা যদি মই 1 কিলোমিটাৰ গুচি যাওঁ, তেতিয়া এনেকুৱা এখন সাঁচি বাগান পামগৈ, য'ত নেকি লাখ হিচাপত সাঁচি গছ আছে। লাখ লাখ লাখ, মানে এজোপা দুজোপা নহয় বা হাজাৰ নহয়, লাখ হিচাপত সাঁচি গছ আছে। এয়া চাওক, কেনেকৈ গছবিলাক পুলুঙা পুলুং কৰি থৈছে। গোটেই গছবিলাক পুলুঙা পুলুং গছ। কিন্তু এতিয়া মানুহজনৰ বহুত বয়স হৈছে, প্ৰায় 70 বছৰ পাৰ হৈ গৈছে। গতিকে মানুহজনে অকণমান গছবিলাক প্ৰতিপাল কম কৰিব পাৰিছে। কিন্তু যেতিয়া মানুহজনে এই সাঁচি বাগানখন লগাইছিলে, তেতিয়া কিন্তু বহুত কষ্ট কৰি এই সাঁচি বাগানখন লগাইছিলে। তেওঁ ভৱিষ্যত বংশধৰৰ কাৰণে একো দি যাব নোৱাৰিলেও কিন্তু সাংঘাতিক এটা সম্পত্তি দি গৈছে। চাওক, এতিয়া কথা হ'ল, এই সাঁচি গছবিলাকত তেখেতে আৰ্টিফিচিয়েল কৰিছে নেকি? নাই কৰা। তেখেতে ইয়াত গজাল এটাও মৰা নাই, তেখেতে ইয়াত শাল এটাও মৰা নাই, তেখেতে ইয়াত ঘাপ এটাও মৰা নাই। মই যদি ভালকৈ আপোনাৰ সোমায়ো আপোনাক দেখুৱাওঁ, এই গছবিলাকত কিন্তু ঘাপ এটাও মৰা নাই। ক'তো এটাত আপুনি স্পট নাপায়। নিজে নিজে যি হয় হৈ থাকিবলৈ দিছে। তেখেতৰ স্বভাৱটোৱেই তেনেকুৱা যে ৰুই থৈছোঁ, হৈ আছে, কি পাম সময়ত পাম। এই চব আৰু এনেকৈ যদি মই গৈ থাকোঁ, আপোনালোকক মই আঁতৰৰ পৰা এইয়া এখন সাঁচি বাগান দেখিছেনে? মই যদি গৈ থাকোঁ, অকল সাঁচি গছেই দেখিবলৈ পাম। গতিকে সাঁচি গছৰ ওপৰত আমি এটা জাগৰণ আনিব লাগে। এই কোটিটকীয়া গছডাল মানে খেতিটো কৰিবৰ কাৰণে আমি আমাৰ জনসাধাৰণক উৎসাহিত কৰিব লাগে। আৰু যেতিয়া নেকি আমাৰ ঘৰে ঘৰে সাঁচি গছ উভৈনদী হৈ যাব, তেতিয়া আমি বিশেষ একো কাম নকৰাকৈ
আমি একেবাৰে অপ্ৰয়াসে ডাঙৰ ডাঙৰ আমাৰ সমস্যাবিলাক সমাধান কৰি যাব পাৰোঁ। আপুনি ধৰক এটা আপোনাক ঘৰ লাগে, 3ডাল গছ বিকি দিলেই হৈ যাব। কিন্তু সেই কথাটোৱে কি একেদিনাই হোৱা কথা নহয়। আপুনি এতিয়া সৃষ্টি কৰি যাব লাগিব আৰু তাক ৰক্ষণাবেক্ষণ কৰি যাব লাগিব। নেক্সট জেনেৰেশ্যন কিন্তু কোটি কোটি টকাৰ মালিক হৈ যাব। আমিতো চব ল'ৰা ছোৱালীৰ কাৰণেই কৰি আছোঁ। যদি ল'ৰা ছোৱালীৰ কাৰণেই কৰি আছোঁ, এই গছবিলাকো আমি ল'ৰা ছোৱালীৰ কাৰণেই কৰোঁচোন। আজি আমি নিজেই কৰি নিজেই ইয়াক বিক্ৰী কৰি কিবা এটা কৰিম বুলি যদি আশা কৰিছে, তেতিয়াহ'লে আপোনাৰ নহ'ব। কাৰণ মিনিমাম 30 বছৰ, মই সদায় কৈ আহিছোঁ, 30 বছৰ লাগিবই। আৰু 2 নম্বৰ কথাটো হ'ল এনেকুৱা, যেনেকৈ সাঁচি গছৰ 17টা প্ৰজাতি আছে, তেনেকৈ 17টা কিন্তু পোকৰো প্ৰজাতি আছে। এই 17টা পোকৰ প্ৰজাতিৰ ভিতৰত যেতিয়া আপোনাৰ যিটো মিহি মিহি পোক, যিটো পোক অত্যন্ত মিহি মিহি দানা উলিয়ায়, অৰ্থাৎ মাইকী পোক, সেই পোকটোৰ যেতিয়া আক্ৰমণ বেছি হ'ব, তেতিয়াহে গছবিলাক লাখটপীয়া হ'ব। এনেই আপোনাৰ এই যিটো মতা পোকে বহুত ডাঙৰ ডাঙৰ ধুন্দা কৰি দিয়ে আৰু বহুত বগা বগা যে বহুত ডাঙৰ ডাঙৰ লাট পেলাই দিয়ে, সেইটো কিন্তু পিয়'ৰ সাঁচি নহয়। তাৰ পৰা কিন্তু পিয়'ৰ আগৰ সৃষ্টি নহয়। কিন্তু তাতো যে নহ'ব সেইটো কথা নহয়, তাতো হ'ব। ইয়াৰ এটা কিন্তু সঁচা কথা এটা আছে, সেইটো কথা হ'ল কি, সাঁচি গছে আঘাত পালেই এটা আগৰ সৃষ্টি হয়। সাঁচি গছজোপাক যদি আপুনি আঘাতপ্ৰাপ্ত কৰিব পাৰে, তেতিয়াও কিন্তু সাঁচি গছত এটা মাল হয়, মানে আগৰ এটা হয়। কিন্তু সেই আগৰটোৰ মাল দামটো কম হয়, কিন্তু হয়েই, মানে সুদা বগা কাঠটোতো আঁতৰ ওলায়। গম পালেনে? সাঁচি গছৰ যিটো বগা কাঠ, যিটো কোনো ভেলু নাই বুলি কওঁ, যিটো পেলাই থৈ যায়, তাতো কিন্তু আঁতৰ ওলায়। কিন্তু এভেইলেবল যেতিয়া আছে, আমাৰ ইয়াত যেতিয়া সাঁচি গছ এভেইলেবল পোৱা হয়, সেইকাৰণে তেওঁলোকে সেই বগা অংশটোৰ পৰা আঁতৰ উলিয়াবলৈ যত্ন নকৰে। কাৰণ বগা কাঠটোৰ পৰা যদি আঁতৰ উলিয়াবলৈ তেওঁলোকে যত্ন কৰে, তেওঁলোকৰ খৰচটো বেছি হৈ যায়। সেইকাৰণে তেওঁলোকে ক'লা অংশটো বিচাৰি ফুৰে। সাঁচি গছত যিটো ক'লা আগৰ, সেই ক'লা আগৰটোৰ অন্বেষণত তেওঁলোকে ঘূৰি ফুৰে আৰু পায়ো। আৰু সেইটোতে মানে বাই ডাবল প্ৰফিট হয়। গতিকে তেওঁলোকে সেইটো বিচাৰি আছে। হেল্ল' বন্ধু, আমি কেনেকৈ বিকিম সেই কথাটো চিন্তা কৰিব নালাগে। কেনেকৈ আমি এজোপা সাঁচি গছ ইমান ডাঙৰ কৰিম, এইটো চিন্তা কৰক। এই মানুহজনৰ এই গছবিলাক সৰু, কিন্তু এইজোপাৰ সমান কেনেকৈ কৰিব পাৰিব, বা এই কেইজোপামান কেনেকৈ কৰিব পাৰিব, সেইটো চিন্তাতহে আমি থাকিব লাগে। হেল্ল' বন্ধু, আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আপুনি লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, বেল আইকনটো ক্লিক কৰক। সকলোতকৈ আগত আপোনাক মোৰ ভিডিঅ'বিলাক দেখা দিব। আপুনি চাই যাব, মই দেখুৱাই যাম। আজিলৈ আহোঁ, ধন্যবাদ।